দেউতা আমাৰ সৰুতে ঢুকাইছিলে আৰু সেই সময়গৰাকী গৃহিণীৰ বাবে এখন ঘৰ চলোৱাটো কিমান কষ্টৰ সন্মুখীন হ'ব লাগে সেয়া চাগে আপোনালোকে নকলেও গম পাইছে। মাৰ কষ্ট আমি তিনিওটাই ভালকে দেখি আহিছো। যি সময়ত চব বস্তু ওচৰত পাব লাগিছিলে সেই সময়তে আকৌ আমাৰ মা আমাৰ পৰা দূৰত থাকিব লগীয়া হ'ল কৰ্মসূত্ৰে। দেউতাক হেৰুৱাই দিয়াৰ লগত মাৰ পৰাও আঁতৰত থাকিব লগীয়া হ'ল। সেইকাৰণে আমাৰ মাথাত এটাই বস্তু সৰুৰ পৰাই থাকিলে যে কেনেকে কিবা এটা কৰি প্ৰয়োজনৰ বস্তু নিজে ল'ব পৰা আৰু আগত হাত নাপাতি। আৰু সৰুৰ পৰাই এটা বস্তু ভাবিছিলো যে যেতিয়া নিজে কিবা কৰিব পৰা হম নিজৰ কথা নাভাবি ঘৰৰ কথা চিন্তা কৰিম বুলি। ডেইলি ভ্লগ যোনেও চাই হয়তো চাগে সকলোৱে জানে যে মই এতিয়া বিশেষ একোৱে কৰা নাই, কিন্তু তথাপিও মই ইমানলৈকে ইনকাম কৰিব পাৰিছো য'ত নেকি মই নিজে কিবা এটা বস্তু পচন্দ হলে নিজে ল'ব পৰা হলো বা নিজৰ যি খৰচা হয় মাহেকে সেইখিনি মই নিজে নিজৰ উঠাব পৰা হলো। গতিকে আজিকালি সকলো মহিলা ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে। আৰু মই এতিয়া আপোনালোকক যোনটো প্লেটফৰ্মৰ কথা কম নহয় তাত আপোনালোকে বেলেগত গৈ পিনি জব নকৰিলে ঘৰত বহিয়ে সকলো কাম কৰিব পাৰিব। মাত্ৰ আপোনালোকক লাগিব এটা ফোন যোনটো আপোনালোকৰ হাতে হাতে থাকে। আচলতে এইটো এটা স্মল বিজনেছ হয় যিটো কৰি আপোনালোকে নিজৰ হাত খৰচ নিজে উলিয়াব পাৰিব। বেসিক্যালি ক'ব গ'লে তেখেতলোকে সহায় কৰে আমাৰ মহিলাবিলাকক নিজে ইণ্ডিপেণ্ডেণ্ট হ'বলে। বিশেষভাৱে ঘৰতে থকা গৃহিণী আৰু ছোৱালী সকলৰ বাবে কথাষাৰ ভাবি কামটো আগবঢ়াইছে। স্ক্ৰীনতে নম্বৰটো দি দিয়া আছে, আপোনালোকে তাতে যোগাযোগ কৰি সকলো ডিটেইলছ গম পাব। সকলো কথা ভালকে বুজাই দিব। এই অনুষ্ঠানটোৰ লগত হাজাৰ হাজাৰ ছোৱালী মহিলা জড়িত হৈ আছে। আশা কৰিছো আপোনালোকো এই প্লেটফৰ্মটোৰ লগত জড়িত হৈ ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হ'ব বুলি। মই ক'ব গ'লে ফাইনেন্সিয়েলি ইমানো ইণ্ডিপেণ্ডেণ্ট হোৱা নাই এতিয়ালৈকে, কিন্তু আশা কৰিছো জীৱনত ইমান ভাল কাম কৰিম যে মনৰ ইচ্ছাত সকলো কাম মই কৰিব পাৰো। তেন্তে আজিলৈ এৰিছো।